সেই অনুসৰি সভাপতি মহোদয় কোৱাৰ লেখীয়াকৈ যে প্ৰথমটো কাৰ্যসূচী 24 ডিচেম্বৰত সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক কৰ্মচাৰী পৰিষদে অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ এনপিএছ ব্যৱস্থা বাতিল কৰি অপিএছ ব্যৱস্থা প্ৰৱৰ্তনৰ হকে স্মাৰক পত্ৰ প্ৰদান কৰিব। তেখেতসকলৰ সংশ্লিষ্ট সম জিলা আয়ুক্ত বা ৰাজহ চক্ৰ বিষয়া বা ব্লক ডেভেলপমেণ্ট খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে। আৰু তাৰ পৰৱৰ্তী সময়ত 2 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈকে গণস্বাক্ষৰ অভিযান চলিব। অসমৰ প্ৰতিটো শিক্ষানুষ্ঠান প্ৰতিটো চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ এটা স্বাক্ষৰ অভিযান কাৰ্যসূচী গ্ৰহণ কৰা হ'ব এনপিএছ ব্যৱস্থা বাতিলৰ হকে। আৰু 2 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত অসমৰ প্ৰতিখন আঞ্চলিক কৰ্মচাৰী পৰিষদে প্ৰতিবাদী সভা অনুষ্ঠিত কৰিব, যাতে এই এনপিএছ ব্যৱস্থাৰ ভয়াৱহতা আৰু ইপিএছ ব্যৱস্থাৰ ভয়াৱহতা সন্দৰ্ভত সমগ্ৰ জনসাধাৰণক আৰু আমাৰ সৰ্বস্তৰৰ কৰ্মচাৰীসকলক জাগ্ৰত আৰু সজাগ কৰিব পৰা যায়। আৰু তাৰ পৰৱৰ্তী সময়তে সেই গণস্বাক্ষৰসমূহ জিলা কৰ্মচাৰী পৰিষদক তেখেতসকলে প্ৰেৰণ কৰিব। জিলা কৰ্মচাৰী পৰিষদে মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰিব। আৰু 28 জানুৱাৰী 2026 পৰা 31 জানুৱাৰীৰ ভিতৰত আমি এইকাৰণে 4 দিন ধৰি দিছোঁ, খোলা বাৰ থাকে সকলোৰে সুবিধা অনুযায়ী 2 ঘণ্টীয়া প্ৰতিখন জিলা কৰ্মচাৰী পৰিষদে জিলাৰ সদৰত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব। আমি সকলোৱে জানো যে 1 ফেব্ৰুৱাৰী আমি সদৌ অসম কৰ্মচাৰী পৰিষদে কলা দিৱস হিচাপে পালন কৰি আহিছোঁ। এই 1 ফেব্ৰুৱাৰীতে এনপিএছ ব্যৱস্থাৰ প্ৰৱৰ্তন হৈছিল আৰু 2026 চনৰ 1 ফেব্ৰুৱাৰীৰ দিনাখনো আমি কলা বেজ পৰিধান কৰি এই কলা বেজ পৰিধান কৰি কলা দিৱস পালন কৰিম এনপিএছ ব্যৱস্থা প্ৰৱৰ্তনৰ বিৰুদ্ধে। আৰু সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত সংশ্লিষ্ট জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত মটৰ চাইকেলেৰে সমদল কৰি এই সজাগতা সৃষ্টি কৰা হ'ব, ইয়াৰ প্ৰতিবাদ জনোৱা হ'ব। আৰু এই সমগ্ৰ প্ৰক্ৰিয়াৰ এটাই লক্ষ্য এটাই উদ্দেশ্য যে এনপিএছ ব্যৱস্থা বাতিল হ'ব লাগে আৰু পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন হয়। এনপিএছৰ অধীনস্থ পেঞ্চন নোহোৱা কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ যি নিৰাপত্তা এই নিৰাপত্তা সুনিশ্চিত হ'ব লাগে।